এটা কথা জানিছেনে চাব দেই ছ'চিয়েল প্লেটফৰ্মখন বিষাক্ত হৈছেতো মই আপোনাৰ পডকাষ্টত মই ক'ব নোৱাৰা শব্দবিলাক সি যেতিয়া কৈ দিয়ে আৰু চাওক ছ'চিয়েল মিডিয়া আজিকালি ক্লাছ 1ত পঢ়া বাচ্চাৰ পৰা চায় কাৰণ আজিকালি বাচ্চাই যেতিয়া মোবাইলটো নহ'লে ভাত নাখায় মোবাইলটো নহ'লে একো নকৰে তেতিয়া সিটো কেতিয়াবা কিবা কাৰণত সেই ফেচবুকটো ক্লিক কৰিলে তাৰ গালিবিলাক শুনিব আপুনি চব বাদ দিয়ক তেওঁৰ পডকাষ্ট চোৱাৰ পিছত একদম জ্যেষ্ঠ বয়সৰ পৰা ক্লাছ মানে স্কুলত পঢ়ি থকা ষ্টুডেণ্টে যেতিয়া ফিডবেক দিছে ভিক্টৰ দাৰ এপিছডটো ভাল লাগিছে মই তেতিয়াই গম পাইছোঁ এই মানুহজনক চিৰিয়াছলি কিমানে লৈ আছে কি প্ৰভাৱ পৰিব মানে টু বি অনেষ্ট চিৰিয়াছলি আৰু চাওক মানে এজন মানুহক আপুনি বেয়া জেগাৰ পৰা ভাল জেগালৈ অনাটোৱে হ'ল মানৱীয়তা আপোনাৰ সেইটো মানে অৱদান আৰু মই সেইটো জাতীয়তাবাদৰ মানে এটা লাইনতে ভৰাই ৰাখোঁ যে এইখিনি কাম কৰিব লাগে বুলি এতিয়া এই মানৱীয়তাৰ কথাত যেতিয়া আপুনি বিচাৰিছে ভিক্টৰ দাসক ঠিক হওক শৃংখলাৰ লগত যুদ্ধ হওঁতে সেই পুৰণি ভিডিঅ'টো ক'ৰ পৰা ওলাই গ'ল শৃংখলে পালে এটা চ'ৰ্চৰ পৰা মই নাম ক'ব বিচৰা নাই কিন্তু এতিয়া এই ইমান পুৰণি ভিডিঅ'টো ইমান দিন আপোনালোকে কিয় ৰাখি থৈছিল ইমান ডাঙৰ নাই সেইদিনাখনে পাইছিলে সেইদিনাখনে পাইছে যিদিনাখন দিছে সেইদিনাখনে পাইছে তাৰ আগত পোৱা নাই কাৰণ শৃংখলো এনেকুৱা মানুহ দেই শৃংখলে কিন্তু এক্সকিউজ কৰি লয় মেথলি আমাৰ মাজতে বেলেগ প্লেনিং হৈ গৈছিলে এনেকৈ বাৰে ডিষ্টাৰ্ব কৰি থাকিলে মানে লক্ষ্মণ ৰেখা ক্ৰছ কৰিলে খং উঠেতো তাৰপৰা দেউতাকৰ ইম'শ্যনটো মাকৰ ইম'শ্যনটো তাৰ ফেমিলি পাৰ্চনেল কথাবিলাক আমি কিমান টানি থাকিম তাৰপৰা শৃংখলে নিজে ক'লে হ'ব দে তই একো বেলেগকৈ ল'ব নালাগে এইটো এটা পগলা বোলে চব ঠিক হৈ যাব এই মন গ'ল কিবা বকি দিলে সি মনটো তেনেকুৱা নহয় মনটো ভাল চাগে ন বিকাশ মোক সুধিলোঁচোন তাৰ মনটো বেয়া নহয় ভালেই এই কিবা কাৰণত পগলামি বকি দিছে আবুল তাবুল ধৰি থাকিব নালাগে শৃংখল সেইটো পৰ্যায়লৈকে নামিছে কিন্তু সি আকৌ বাৰে শৃংখলৰ মাকৰ লগত ৰিলেটেড শব্দবিলাক বেয়া শব্দবিলাক লৈ ক'লে মাক আমি প্ৰতিজন ল'ৰাই অলপমান পগলাৰে ভাল পাওঁ ন গতিকে মই বিচাৰোঁ ভিক্টৰৰ সেইখিনি সুমতি ভগৱানে দিয়ক এটা দিনত সি ভাল হ'ব আৰু তাক লগ পোৱা প্ৰতিজন মানুহে বেলেগ কথা পতাতকৈ তাক মৰমে সেইখিনি কাউন্সেলিং দিলে ভাল হয় যাতে ভাল হয় আৰু এনেকৈ লাগি থাকিলে এদিন দেউতাকৰ নিচিনা ঘটনা তাৰ লগতো হৈ যাবতো কোনোবাই পাছফালৰ পৰা মৰিয়ে দিব মৰি থাকিব ন বাঘৰ ওপৰত ঘোং আছে ঘোঙৰ ওপৰত বেমাৰ আছে ন বেমাৰেতো ঘোংটোক মাৰি পেলাই ন এচা এটা কৈছে নেকি সেইকাৰণে মই বিচাৰোঁ চবেই এটা জেগাত থাকিলে ভাল হয় আজি ময়ো নিজৰ এটা বাউণ্ডেৰী বা লিমিটেশ্যনছ আছে চবৰে আছে ভালদৰে থাকিবলৈ হ'লে নিজক ভাল পোৱা মানুহজনে সেইখিনি নিজক মৰম কৰাটো প্ৰয়োজন আছে